সাংবাদিক বন্ধুসকল, সদৌ অসম প্ৰাদেশিকৃত টেট উত্তীৰ্ণ প্ৰাথমিক টিউটৰ সংস্থাৰ তৰফৰ পৰা আপোনালোকক নমস্কাৰ, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ মূল বিষয়টিলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আপোনালোকে হয়তো নিশ্চয় জানে, 2017 চনত তদানীন্তন অসম চৰকাৰে ভেঞ্চাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে The Assam Education Provincialization of Services of Teachers and Reorganization of Educational Institutions Act 2017 আনিছিল। এই আইনৰ অধীনত ইংৰাজী 1/1/2021 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কেইবা হাজাৰ প্ৰাথমিক পৰ্যায়ৰ ভেঞ্চাৰ শিক্ষকক সেই সময়ত টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। আৰু আমি সেই সময়ত নিযুক্তি পোৱা একোজন টিউটৰ শিক্ষক। প্ৰাদেশিকীকৰণ আইনত এটা কথা উল্লেখ থকাৰ উপৰিও সেই সময়ত আমাক চৰকাৰে যিখন নিযুক্তি পত্ৰ প্ৰদান কৰিছিল, সেই নিযুক্তি পত্ৰখনৰ 6 নং দফাত এটা কথা স্পষ্টকৈ লিখা আছে। সেই কথাটো মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিব বিচাৰিছোঁ। Any tutor who has already acquired the qualification required as per NCT guidelines and service rules in force on the date of issue of his or appointment order shall be entitled to pay an allowances of a teacher from the date of issue of such appointment order. Further, provided that the tutors who acquire such qualification within 5 years from the date of issue of his or appointment order shall also be entitled to pay an allowances equivalent to teachers with effect from the date of acquiring such qualification as per relevant rules for the time being enforced. ইয়াত কথাটো আমি এনেধৰণে বুজি পাইছোঁ, ইতিমধ্যে যিসকল টিউটৰ অৰ্থাৎ আমাক যেতিয়া নিযুক্তি প্ৰদান কৰিছিল টিউটৰ হিচাপে, ইতিমধ্যে যিসকল অৰ্হতা সম্পন্ন আছিল, NCTৰ অৰ্হতা সম্পন্ন আছিল, তেওঁলোকক 1/1/2021 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী বিধি অনুসৰি সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰা হ'ব। আৰু যিসকলে 5 বছৰৰ ভিতৰত NCTৰ অৰ্হতা অৰ্জন কৰিব, তেওঁলোকক NCTৰ অৰ্হতা অৰ্জন কৰা তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী বিধি অনুসৰি যিখিনি সা সুবিধা পাব লাগে তেওঁলোকে পাব। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, আমি কিছু সংখ্যক টিউটৰ সেই সময়তে NCTৰ অৰ্হতা সম্পন্ন আছিল। দুৰ্ভাগ্যজনক কথাটো হ'ল, সেই সময়ত আমাক শিক্ষক হিচাপে নিযুক্তি প্ৰদান নকৰি টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল। 2021 চনত আমাৰ সতীৰ্থ কিছু সংখ্যক টিউটৰে NCTৰ অৰ্হতা অৰ্জন কৰে। আৰু আমি একেলগ হৈ প্ৰায় 300ৰ ওচৰা-ওচৰি আমি টিউটৰ বন্ধু একেলগ হৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত আমি শিক্ষকৰ বাবে পদোন্নতি বিচাৰি আমি আবেদন কৰিছিলোঁ। আমি তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ যিসমূহ একাডেমিক কোৱালিফিকেশ্যন আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে, সেই কোৱালিফিকেশ্যনসমূহৰ বিভিন্ন পৰ্যায়ত আমাৰ কি হয়, ভেৰিফিকেশ্যন হয়। আমাৰ ভেৰিফিকেশ্যনটো এনেধৰণে হয়, এনেকুৱা ভেৰিফিকেশ্যন আমি আগত কেতিয়াও শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি কেতিয়াও আগতে এনেকুৱা ভেৰিফিকেশ্যন দেখা পোৱা নাই। আমাৰ ভেৰিফিকেশ্যনটো ব্লক পৰ্যায়ত হয়, ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ভেৰিফিকেশ্যন কৰা হয়, ডাইৰেক্টৰ লেভেলত আমাৰ ভেৰিফিকেশ্যন হোৱাৰ উপৰিও কনচাৰ্ণ অথৰিটিৰ পৰা আমাৰ প্ৰমাণ পত্ৰসমূহৰ বেক অফিচ ভেৰিফিকেশ্যন কৰোৱা হয়। প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ মাজত যদিও 300জন মান, মই প্ৰায় বুলি কৈছোঁ, প্ৰায় শব্দটো ব্যৱহাৰ কৰিছোঁ, প্ৰায় 300জন মান আমাৰ টিউটৰে আবেদন কৰিছিল। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত 271জনকহে বিবেচনা কৰা হৈছিল বুলি আমি জানিব পাৰিছিলোঁ। যোৱা বৰ্ষৰ আগষ্ট মাহৰ 22 তাৰিখে বিদ্যালয় শিক্ষা বিভাগে SCRTৰ পৰা DLED কৰা 128জন আৰু নিয়েজৰ পৰা DLED কৰা 134জনৰ আবেদন মুখ্যমন্ত্ৰীৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। আৰু যোৱা নৱেম্বৰ মাহৰ 20 তাৰিখে
নৱেম্বৰ মাহৰ 20 তাৰিখে মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা এখন ৰিভিউ মিটিঙত আমাৰ বিষয়টো চৰ্চা হৈছিল বুলি আমি বিশ্বস্তৰ সূত্ৰে আমি জানিব পাৰিছিলোঁ। সেই মৰ্মে নৱেম্বৰ মাহৰ 26 আৰু 27 তাৰিখে আমাক পুনৰ ডাইৰেক্টৰত কি কৰা হয়, আমাৰ ফিজিকেল ভেৰিফিকেশ্যন কৰোৱা হয়। কিন্তু খবৰ পোৱা অনুসৰি আজিলৈকে আমাৰ ৰিপৰ্ট মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ নগ'ল বা বিত্ত বিভাগলৈ আজি পৰ্যন্ত আমাৰ ফাইল বিত্ত বিভাগলৈ নগ'ল। দুৰ্ভাগ্যজনক কথাটো হ'ল যোৱা 4টা বছৰে ভেৰিফিকেশ্যনৰ নামত এখন মায়াজালৰ সৃষ্টি কৰি সেই মায়াজালৰ মাজতেই আমাৰ পদোন্নতিৰ বিষয়টো সীমাবদ্ধ ৰখা হ'ল। অতি পৰিতাপৰ বিষয়ে, আজি তাৰিখলৈকে প্ৰাথমিক বিভাগৰ এজনো টিউটৰে শিক্ষক পদলৈ পদোন্নতি নাপালে। একেই অৰ্হতা সম্পন্ন মাধ্যমিক পৰ্যায়ৰ যিসকল টিউটৰ আছিল সেই টিউটৰসকলক ইতিমধ্যে শিক্ষক পদলৈ কি কৰা হৈছে, পদোন্নতি দিয়া হৈছে আৰু তেওঁলোকে চৰকাৰী বিধি অনুসৰি যিখিনি সা সুবিধা পাব লাগে তেওঁলোকে সা সুবিধাখিনি পাই আছে। আৰু আমি জানিব পৰা মতে অন্য এটা ফাইল, মাধ্যমিক পৰ্যায়ৰ অন্য এটা ফাইল তেওঁলোকৰ বিবেচনাধীন হৈ আছে। কথা হ'ল আমি টিউটৰসকলে আমি নিজৰ দায়িত্ব আৰু কৰ্তব্য কোনোদিন অৱহেলা কৰা নাই। আমি নিস্বাৰ্থভাৱে মানৱ সম্পদ গঢ়াৰ কামত আমি আত্মনিয়োগ কৰি আহিছোঁ। আমি আৱেগৰ বশৱৰ্তী হৈ চৰকাৰৰ পৰা আমি একো দাবী কৰিব বিচৰা নাই। বৰঞ্চ চৰকাৰে অনা এখন আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি আমাৰ অধিকাৰটোহে আমি বিচাৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল কি, এই অধিকাৰটো প্ৰদান কৰাৰ ক্ষেত্ৰত আমি অনুভৱ কৰিছোঁ যে বিভাগ আৰু চৰকাৰৰ কিছু গাফিলতি আমি দেখা পাইছোঁ। গতিকে আজি সংবাদমেলখন অনুষ্ঠিত কৰি আমি চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত অৰ্থাৎ অহা 31 মাৰ্চৰ ভিতৰত আমি আইনমতে পাব লগা আমাৰ যিটো ন্যায্য প্ৰাপ্তি, যিটো আমাৰ ন্যায্য অধিকাৰ, এই অধিকাৰটো যাতে চৰকাৰে আমাক দিয়ে। আমি এতিয়া মৰ্যাদাহীন এটা জীৱন যাপন আমি কৰিছোঁ বুলি আমি উপলব্ধি কৰিছোঁ। আমি আমাৰ পৰিবাৰৰ আগত মুখ উলিয়াবলৈ আজিকালি আমাৰ লাজ লাগে। কাৰণ আমি বিভিন্ন সময়ত আমি পৰিবাৰক কওঁ যে এইবাৰ আমাৰ চাকৰিটো হ'ব, কিন্তু পৰৱৰ্তী সময়ত আমি দেখা পাওঁ যে আমাৰ চাকৰিটো নহয়। আমি যেতিয়া বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগত আমি যেতিয়া বাৰ্তালাপ কৰোঁ বা তেওঁলোকৰ ওচৰ চাপত এই বিষয়ে আমি জানিব বিচাৰোঁ, তেওঁলোকে আমাক কয় যে আপোনালোক ইয়াত আহিব নালাগে, আপোনালোকৰ কাম হৈ আছে, আপোনালোকৰ কাম হ'ব, আপোনালোকে আপোনালোকৰ কাম কৰি থাকক। কিন্তু এনেকৈ কৰোঁতে কৰোঁতে আজি 4টা বছৰ আমাৰ পাৰ হৈ গ'ল, আজিলৈকে এজনো টিউটৰ শিক্ষক পদলৈ পদোন্নতি নহ'ল। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক সুধিব বিচাৰিছোঁ যে আমি আৰু কি কৰিব লাগিব, কি কৰিলে চৰকাৰে আমাৰ অধিকাৰটো আমাক দিব। আমাৰ সকলোৰে এটাই প্ৰশ্ন, হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড নট প্ৰমোটিং আছ টু দ্য পোষ্ট অফ টিচাৰ্ছ। এই প্ৰশ্নটো আমি যোৱা 4টা বছৰে আমি কৰি আহিছোঁ আৰু আমি চৰকাৰৰ পৰা আমি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছোঁ যে আমি কি কৰিলে আমাক চৰকাৰে শিক্ষক পদলৈ পদোন্নতি দিব। গতিকে মোৰ ক'বলগীয়া ইমানখিনিয়ে। আমাৰ শিক্ষক বন্ধু আৰু আছে, তেওঁলোকে ধন্যবাদ জনাইছোঁ। আমাৰ যিখিনি দাবী আছিলে অলপ ছাৰে ক'লে, আমাৰ উপযুক্ত শইকীয়া ছাৰে ক'লে। এতিয়া আমাৰ প্ৰধান দাবীটো হৈছে কি, আমাক 2019 চনত পাছ কৰা যিখিনি আমাৰ টিউটৰ আছিলে আৰু 2021 চনত পাছ কৰা যিখিনি টিউটৰ আছিলে, সেই টিউটৰখিনিক আমাক টিচাৰলৈ পদোন্নতি দিব লাগে। সেইখিনি কৰোঁতে আমি যিটো চৰকাৰৰ যিটো ডাইৰেক্টৰ অফিচত আমি কাগজ পত্ৰ জমা কৰিব লাগে, সেইখিনি আমি জমা অলৰেডি 2022 চনৰ পৰা কৰিছোঁ। আৰু আজি পৰ্যন্ত সেইখিনি আমাৰ কোনো কাম পদোন্নতি কামটো হৈ উঠা নাইকিয়া। গতিকে আমাৰ চৰকাৰলৈ এটা দাবী, আমাক সোনকালে সেইখিনি পদোন্নতি দিব লাগে। আৰু ইমান 4 বছৰ এনেদৰে আমাৰ ভেৰিফিকেশ্যন কৰিলে যে আমাৰ ডকুমেণ্টবিলাক কোনো আজিলৈকে যিমান চাকৰি পাইছে, সেই চাকৰিবিলাকৰ আমি এনেদৰে ভেৰিফিকেশ্যনটো দেখা নাই। ভেৰিফিকেশ্যনটো আমাক কি কৰিছে, কাউন্সিলত কৰিছে, সেৱাত কৰিছে,
ইউনিভাৰ্চিটিত কৰিছে। সেই গোটেই মানে ভেৰিফিকেশ্যন কৰাৰ পিছত যিখিনি আমাৰ ৰখি গ'ল 271 জন, সেই 271 জন ছাৰ বাইদেউক আমাৰ কি কয় সেইখিনি কিয় আজিলৈকে কৰা নাই? তেওঁলোকে আইন বনায় আৰু তেওঁলোকে আইনটো ভংগ কৰিছে যেন আমাৰ অনুমান হৈছে। তেওঁলোকে আইনত উল্লেখ কৰিছে, আমাৰ ছাৰে আইনটো আপোনালোকক কৈছে অলৰেডি। গতিকে আইনত থাকিও যদি আমি তেওঁলোকক বিচাৰি ফুৰিব লাগে 4 বছৰ দিনে, তেতিয়াহ'লে তেনেকুৱা কেনেকুৱা যুক্তি আছে? সেয়েহে আমাৰ মুখ্যমন্ত্ৰী যেতিয়া আমাক এপইণ্টমেণ্ট দিছিলে, তেতিয়া আমাৰ আজিৰ দিনৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিলে। তেখেতে আমাক চিঞৰি চিঞৰি কৈছিলে যে আপোনালোকে আমাৰ ইয়ালৈ আৰু আহিব নালাগে, আমাৰ পৰ্টেল খুলি দিয়া হ'ব, আপোনালোকৰ যেতিয়াই পাছ কৰিব তেতিয়াৰ পৰাই আপোনালোকৰ ৰেগুলাৰ কৰা হ'ব। কিন্তু আজিলৈকে সেইটো হৈ নুঠিলে। এতিয়া আমি দেখিছোঁ হাইস্কুলখিনিক অলৰেডি পদোন্নতি দিয়া হৈছে। আমাক কিয় দিয়া নাইকিয়া? আমি কি দুখ কৰিলোঁ? আমাৰ কি পৰিয়াল নাই? আমাৰ কি পৰিয়াল নাইকিয়া? কলেজৰখিনিও অলৰেডি হৈ গ'ল, কিন্তু আমাক কিয় লোৱা নাইকিয়া? গতিকে আমাৰো পৰিয়াল আছে, আমি চলিব লাগে। ইমান কম পইচাত আমি কেনেকৈ চলিম? গতিকে আমি তেওঁলোকৰ যিটো আইন বান্ধি দিছে, সেই আইনৰ মতে আমি মানে পাছ কৰাৰ পিছতো DLED আৰু টেট পাছ কৰাৰ পিছতো আমাক কিয় আজিলৈকে লোৱা নাই? সেয়েহে মুখ্যমন্ত্ৰী ছাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাক যাতে এই 31 মাৰ্চৰ ভিতৰত আমাক যাতে শিক্ষকলৈ পদোন্নতি দিয়ে, সেইখিনি মোৰ ছাৰলৈ অনুৰোধ থাকিল। আৰু এতিয়া আমি 4 বছৰ এতিয়া মই সভাপতি আমাৰ এই মানে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ টিউটৰ সন্থাৰ মই সভাপতি। গতিকে আমি সদায় অফিচলৈ, সদায় নহয়, যেতিয়া যাব লাগে সেইখিনি আমি খবৰ খাতি লওঁ। তেওঁলোকে কেৱল এটাই কয় হ'ব হ'ব হ'ব, আজি হ'ব কাইলৈ হ'ব, তেনেকৈ 4 বছৰ আমাক চুচুৰাই আছে। ডাইৰেক্টৰ অফিচলৈ গ'লে তেনেকৈ কয়, তাৰপিছত কমিশ্যনাৰ অফিচলৈ গ'লেও তেনেকৈ কয়। গোটেই বস্তুটো কি হৈছে আমি একো জনা নাইকিয়া। সেয়েহে শিক্ষামন্ত্ৰী আৰু আমাৰ ৰণোজ পেগু ছাৰ আৰু মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি কাঠৰে অনুৰোধ জনাইছোঁ, আমাৰ মুখলৈ চাওক, আমাক অতি সোনকালে এই মাৰ্চৰ 31 তাৰিখৰ ভিতৰতে আমাক পদোন্নতি দিয়ক, আমাক ৰক্ষা কৰক, আমাৰ জীৱনটো ধ্বংস নকৰিব, আমাৰ ল'ৰা ছোৱালী আছে। সেয়া আপোনালোকলৈ অনুৰোধ থাকিল মোৰ ফালৰ পৰা। আৰু বিশেষ মই কি ক'ম, ছাৰে বাকী গোটেইখিনি ক'লেই, আমাৰ বেলেগ ছাৰো আৰু বাকীখিনি ক'ব। মই আজি এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱক আমি অনুৰোধ জনাইছোঁ যে আমি 2021 চনৰ আগতেই NCT নৰ্মছ ফুলফিল কৰি টেট DLED 50% যোগ্যতা অৰ্জন কৰি থৈছিলোঁ। কিন্তু আমাক সমাজৰ মাজত হেয় প্ৰতিপন্ন কৰি কেৱল টিউটৰ নামেৰে এটা মহাকলংকৰ জাপ দি আমাৰ গোটেই পৰিয়ালক এটা অন্ধকাৰ মাজলৈ ঠেলি দিছে। আমি 8টা বজাৰ পৰা 4টা বজালৈকে আমি ডিউটি কৰিব লাগে, গুণোৎসৱৰ ডিউটি কৰিব লাগে। 271 জন শিক্ষক টিউটৰ যোগ্য সম্পন্ন হৈ আছে বুলি কোৱাৰ পাছতো, পবিত্ৰ সদনত উত্থাপন হোৱাৰ পাছতো আজিলৈকে আমি এই 4 বছৰ পাৰ হৈ গ'ল। কি কাৰণে আমি এই অন্ধকাৰত ডুব গৈ আছোঁ? আমাৰ এজনো শিক্ষক এলিমেণ্টাৰী ছেকশ্যনৰ আপগ্ৰেডেশ্যন নহ'লে। গতিকে হে ডাইনামিক এডুকেশ্যন মিনিষ্টাৰ এণ্ড CM ছাৰ, আপুনি আমাক অনতিপলমে আমাৰ পৰিয়ালকেইটাৰ এই অন্ধকাৰটোৰ পৰা আমাক আঁতৰ কৰাই আমাৰ এই টিচাৰসকলৰ যি দাবী আছে, সেই দাবী আপোনালোকে অনতিপলমে সমাধান কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। কাৰণ আমি সমাজত ওলাব নোৱাৰা হৈছোঁ। যিহেতু আমি টেট আৰু DLED NCT যিটো গাইডলাইন আপোনালোকে বান্ধি দিছিলে, আইন আছিলে, চৰকাৰৰ যিটো NCT ৰুল আছিলে, সেই ৰুল মতে আমি ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰি থৈছিলোঁ। সেইকাৰণে আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাক আৰু পাছলৈ আৰু হুহকাই নাথাকিব। এই 4 বছৰ দিন আপোনালোকে পাৰ কৰিলে, গতিকে এতিয়া আৰু যাতে এই বিধানসভাৰ মাজতেই যাতে আমাৰ সকলো লোকে যাতে এটা সুমতি প্ৰদান কৰি আপগ্ৰেডেশ্যন প্ৰচেছটো আগবঢ়ায়, তাৰ বাবে আপোনাৰ ওচৰত অনুৰোধ জনালোঁ।